हेलो छात्र छात्रीসকল, আজি তোমালোকৰ ইলেক্টিভ সাবজেক্টৰ এক্সাম হৈ গৈছে আৰু তোমালোকে বহুতে এসএমএস কৰি কৈ আছিলা যে স্যাৰ মোৰ ইলেক্টিভ সাবজেক্ট বহুত বেয়া হৈছে, এতিয়া ইলেক্টিভ সাবজেক্টত গ্ৰেজ মাৰ্ক দিয়ে নেকি বা গ্ৰেজ মাৰ্ক কিমান লৈকে দিয়ে। তো আজিৰ ভিডিঅ'ত তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছো আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে প্ৰথমৰ পৰা শেষ পৰ্যন্ত ভিডিঅ'টো চাবা আৰু তোমালোকে বুজি পাবা। আৰু তাৰ আগতে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। তো হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইলেক্টিভ সাবজেক্টত গ্ৰেজ মাৰ্ক দিয়ে। যদি তোমালোকৰ ইলেক্টিভ সাবজেক্ট বেয়া হৈছে 3-4 মাৰ্ক বা 5-6 মাৰ্কৰ কাৰণে যদি ফেইল কৰা তেনেহলে তোমালোকক গ্ৰেজ মাৰ্ক দি পাস কৰাই দিয়া হ'ব। আৰু ইলেক্টিভ সাবজেক্টত গ্ৰেজ মাৰ্ক দিয়ে, সকলো সাবজেক্টত গ্ৰেজ মাৰ্ক দিয়ে। কিন্তু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি সকলো সাবজেক্টত ফেইল কৰা তেনেহলে তোমালোকক গ্ৰেজ মাৰ্ক নিদিব। যদি তোমালোকে এখনত যদি ফেইল কৰিছা আৰু 3-4 মাৰ্কৰ কাৰণে এখন সাবজেক্টত ফেইল কৰিছা তেনেহলে তোমালোকক গ্ৰেজ মাৰ্ক দি পাস কৰাই দিয়া হ'ব। আৰু যোৱা বছৰত গ্ৰেজ মাৰ্ক 10 লৈকে দিছে আৰু এইবাৰো তোমালোকক গ্ৰেজ মাৰ্ক দিব, গ্ৰেজ মাৰ্ক দি পাস কৰাই দিয়া হ'ব। তোমালোকে টেনশন নকৰিবা, তোমালোকক গ্ৰেজ মাৰ্ক দিব আৰু ইলেক্টিভ সাবজেক্টতো গ্ৰেজ মাৰ্ক দিয়ে। আৰু যোৱা বছৰৰ মাৰ্কশিটতো দেখিছো যে 10 লৈকে গ্ৰেজ মাৰ্ক দিছে আৰু এইবাৰ তোমালোককো গ্ৰেজ মাৰ্ক দিব। যদি এখন সাবজেক্টত 4, 5 বা 7, 8 লৈকে যদি কম পোৱা তেনেহলে তোমালোকক গ্ৰেজ মাৰ্ক দিব, গ্ৰেজ মাৰ্ক দি পাস কৰাই দিয়া হ'ব। কিন্তু তোমালোকৰ যদি সকলো সাবজেক্টত ফেইল কৰা তেনেহলে তোমালোকক গ্ৰেজ মাৰ্ক নিদিয়ে। আৰু যদি তোমালোকে এখন দুখন সাবজেক্টত ফেইল কৰা আৰু 4-5 মাৰ্কৰ কাৰণে যদি এখন সাবজেক্টত ফেইল কৰা তেনেহলে তোমালোকক গ্ৰেজ মাৰ্ক দি পাস কৰাই দিয়া হ'ব। তোমালোকে টেনশন কৰিব নালাগে, গ্ৰেজ মাৰ্ক দিব আৰু আগতেও দিছে, তোমালোকক এতিয়াও গ্ৰেজ মাৰ্ক দিব। তো ছাত্ৰসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি এতিয়ালৈকে ভিডিঅ'টোক লাইক কৰা নাই তো তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা।